প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তিৰ হিয়া ভৰা অভিবাদন। সালামুন আলাইকুম তিবতুম মুবাৰাকাতান তাইয়্যিবা। আলহামদুলিল্লাহ, আমাৰ এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক আজি আনি ৩৫৩ নং খণ্ডত উপনীত কৰাইছে। ইনশাআল্লাহ আমাৰ আজিৰ এই ৩৫৩ নং খণ্ডটি আমি আৰম্ভ কৰিম কোরআন মজিদৰ ২৮ নং সূরা আল কাসাস। ৮৮টা আয়াত বিশিষ্ট কোরআন মজিদৰ ২৮ নং সূরা আল কাসাস। ইয়াৰ অৰ্থ হৈছে দ্য ৰিয়েল ষ্টৰিজ, বাস্তৱ ঘটনা। গতিকে আল্লাহে ইনশাআল্লাহ এই সূরাত ইতিহাসৰ কিছু বাস্তৱ ঘটনা আমাৰ আগত দাঙি ধৰিব। আমি সেই বাস্তৱ ঘটনাসমূহ বুজা আৰু ইয়াৰ পৰা প্ৰকৃততে কিহৰ বাবে আল্লাহে এই ঘটনাসমূহ আমাক পুনৰাবৃত্তি কৰি আছে বাৰে বাৰে, সেই দিশটো আমি চিন্তা চৰ্চা কৰাৰ ইনশাআল্লাহ আমি চেষ্টা কৰিম। যিহেতু এই কোৰআন আমাৰ বাবে পাঠ্য, গতিকে নিশ্চিতভাৱে এনেধৰণৰ কাছাছসমূহৰ পৰা আমাৰ বাবে নিশ্চিতভাৱে আল্লাহে বাৰ্তা ৰাখিছে। গতিকে সেই বাৰ্তাটো আমি ইনশাআল্লাহ তাৰ পৰা প্ৰত্যেকেই বুজাৰ চেষ্টা কৰিম। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক কোৰআন মজিদৰ এই অনুবাদ চৰ্চা তথা এই কোৰআন পাঠ আমাক আগবঢ়াই নি গৈ আছে। আমিও আলহামদুলিল্লাহ গৈ আছোঁ। আমি আগতেও কৈ আছোঁ যে এই কোৰআন পাঠ কৰাৰ বাবে আল্লাহে কিছু বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই দিশসমূহ আমি প্ৰত্যেকেই কোৰআন যেতিয়া আমি পাঠ কৰিবলৈ যাওঁ, তিলাৱত কৰিবলৈ যাম, পঢ়িবলৈ যাম, তাৰ প্ৰাক মুহূৰ্তত আল্লাহৰ নিৰ্দেশনাসমূহক আমি যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। যিহেতু আল্লাহে নিৰ্দেশ কৰিছে কোৰআন কেনেধৰণে আমি পঢ়িব লাগিব। গতিকে এই দিশটো আমি চাবৰ বাবে প্ৰথমতে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰআন মজিদৰ ১৬ নং সূৰা আন নাহলৰ ৯৮ নং আয়াত। ৯৮ নং আয়াতত আল্লাহে আমাক কৈছে, ফাইজা কাৰাআতাল কুৰআনা, যেতিয়া তোমালোকে এই পাঠ কাৰাআতা তোমালোকে পঢ়িবা, আল কুৰআনা এই কোৰআন যেতিয়া তোমালোকে পঢ়িবা, পঢ়িবলৈ ল'বা, ফাস্তাইজ বিল্লাহি আল্লাহৰ ওচৰত তোমালোকে আশ্ৰয় বিচাৰিবা, মিনাছ শৈতানিৰ ৰাজিম বিতাড়িত শৈতানৰ পৰা। গতিকে এই দিশটো অতি গুৰুত্বপূৰ্ণ, আল্লাহৰ এক আদেশ। কোৰআন মজিদ আমি যেতিয়াই আমি পঢ়িবলৈ যাম তাৰ আগতে আমি সদায় অন্তৰেৰে আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিব লাগে বিতাড়িত শৈতানৰ পৰা। আৰু কেনেধৰণে আশ্ৰয় বিচাৰিব লাগে সেই দিশটো আল্লাহে কোৰআন মজিদত আমাক শিকাই দিছে। আমাক ক'বলৈ কৈছে, ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুৰুন। প্ৰতিপালকক আমি বিচাৰিছোঁ, ৰাব্বি হে আমাৰ সৃষ্টিকৰ্তা প্ৰতিপালক, আউযু বিকা তোমাৰ আশ্ৰয় বিচাৰিছোঁ, মিন হামাজাতি শায়াতিন এই শয়তানসকলৰ সকলো ধৰণৰ প্ৰৰোচনাৰ পৰা। মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা আৰু তোমাৰ পৰা আশ্ৰয় বিচাৰিছোঁ, আন ইয়াহদুৰুন যাতে সিহঁতৰ উপস্থিতিৰ পৰাও আমি আশ্ৰয় বিচাৰিছোঁ। অৰ্থাৎ কোৰআন আমি যেতিয়া পঢ়িবলৈ যাওঁ, শয়তানক তুমি বহুত দূৰত ৰাখিবা, ইয়াত তুমি নানিবা যাতে আমাক প্ৰৰোচনা কৰিব পাৰে। গতিকে ই এক খুব গুৰুত্বপূৰ্ণ আল্লাহৰ আদেশ। গতিকে কোৰআন পাঠ কৰাৰ সময়ত আমি এই দিশটো সদায় অন্তৰেৰে আল্লাহৰ ওচৰত শয়তানৰ পৰা আশ্ৰয় বিচাৰিব লাগে। দ্বিতীয় এটি গুৰুত্বপূৰ্ণ দিশ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰআন মজিদৰ ২৬ নং সূৰা, ক্ষমা কৰিব, কোরআন মজিদর 20 নং সূরা আত-তাহা
আত-তাহাৰ 114 নং আয়াত, অতি গুৰুত্বপূৰ্ণ আয়াত। আল্লাহৰ আদেশ কোৰাণ আমি অধ্যয়ন কৰাৰ ক্ষেত্ৰত এই আদেশসমূহ আমি পালন কৰাটো আমাৰ বাবে বাধ্যতামূলক। আল্লাহে ইয়াত কৈছে ফাতালাল্লাহু, বহু ঊৰ্ধ্ব উচ্চত আল্লাহ, আল মালিকুল হক, যিজন প্ৰকৃত মালিক, তেখেতৰ অৱস্থান বহু ঊৰ্ধ্ব উচ্চত। ফাতালাল্লাহু আল মালিকুল হক, যিজন প্ৰকৃত মালিক। তাৰপিছত আল্লাহে কৈছে ৱালা তাজাল বিল কুৰআনি, আল্লাহে আমাক আদেশ কৰিছে ৱালা তাজাল বিল কুৰআনি, এই কোৰাণক লৈ তোমালোকে খুব খৰখেদা নকৰিবা। অৰ্থাৎ কোৰাণ আমি যেতিয়া পাঠ কৰিবলৈ যাম, আল্লাহে আমাক খুব খৰখেদা কৰিবৰ বাবে মনা কৰিছে। মিন কাবলি, তাৰ আগতেই, আই ইউকদা ইলাইকা ওয়াহয়ুহু, তাৰ আগতেই, আই ইউকদা আলাইকা, যে তোমাৰ ওপৰত আমি পূৰ্ণ কৰি দিওঁ ওয়াহয়ুহু, এই কোৰাণৰ ৱাহি। ৱাকুল, আৰু তুমি কৈ থাকিবা, কবা ৰব্বি জিদনি ইলমান, যে হে মোৰ প্ৰতিপালক, মোৰ এই জ্ঞান তুমি বৃদ্ধি কৰি দিয়া। গতিকে এই আয়াতে যথেষ্ট প্ৰাসংগিকতা আছে, যিহেতু এই আয়াতক আমি গৰিষ্ঠ সংখ্যকে আমি গুৰুত্ব নিদিওঁ। আল্লাহে কোৰাণ পাঠ কৰাৰ সময়ত আমাক খুব তাড়াহুৰা কৰিবৰ বাবে মনা কৰিছে, যেতিয়ালৈকে আল্লাহৰ ৱাহি বুজ সম্পূৰ্ণ কৰি নিদিয়ে। কোৰাণ নাজিল হোৱাৰ সময়ত নিশ্চিতভাৱে ইলাইকা বুলি কৈ আমাৰ বাৰ্তাবাহকৰ প্ৰতি এই মেছেজ আহিছিল। এতিয়া যিহেতু বাৰ্তাবাহক আমাৰ মাজত নাই, কোৰাণ আমাৰ বাবে পাঠ্য। আল্লাহে কৈছে তোমালোকৰ বাবে নাজিল কৰিছোঁ। গতিকে ইয়াৰ প্ৰতিটো কথা প্ৰকৃততে প্ৰত্যক্ষভাৱে আল্লাহে প্ৰতিজন পাঠকক, বিশ্বাসী পাঠকক আল্লাহে কৈ আছে। সেই দিশটো আমি বুজাৰ চেষ্টা কৰিব লাগিব। কৈছে যে এই কোৰাণ পাঠ কৰাৰ ক্ষেত্ৰত তোমালোকে খুব তাড়াহুৰা নকৰিবা, খৰখেদা নকৰিবা, যেতিয়ালৈকে তোমাৰ প্ৰতি এই কোৰাণৰ ওহি পূৰ্ণ কৰি দিয়া নাযায়। অৰ্থাৎ তোমাক যিটো ৱাহি, ইনস্পাইৰেশ্যন, আয়াতৰ বুজ, যেতিয়ালৈকে তুমি বুজি নোপোৱা, তেতিয়ালৈকে তুমি কোৰাণক লৈ খৰখেদা নকৰিবা। আৰু তুমি কৈ থাকিবা ৰাব্বি জিদনি ইলমান, যে হে আমাৰ সৃষ্টিকৰ্তা, আমাৰ জ্ঞান তুমি বৃদ্ধি কৰি দিয়া। গতিকে এই আয়াত আমি আহ্বান জনাম প্ৰত্যেকেই যাতে খুব গুৰুত্ব সহকাৰে লয়, কাৰণ কোৰাণ আমাৰ চৰ্চা নথকা বাবেই এই কথা বতৰাবোৰ আমাৰ বাবে পৰিচিত কথা নহয়। আমি সমাজত দেখি আহিছোঁ কিমান হাই স্পীডত কোৰাণ খতম কৰাৰ এক পৰম্পৰা যুগ যুগ ধৰি চলি আহি আছে। এতিয়া তেনেধৰণৰ পৰম্পৰা স্পষ্টভাৱে প্ৰকৃততে এই আয়াতৰ বিৰোধী। আমি খৰখেদা কৰি কেৱল সবাবৰ আশাত আমি কোৰাণ খতম কৰা বিষয়টো আল্লাহৰ আদেশ বিৰোধী কথা। আল্লাহে তেনেধৰণে আমাক কোৰাণ পঢ়িবলৈ মানা কৰিছে, খুব খৰখেদা কৰিবলৈ মানা কৰিছে, যেতিয়ালৈকে আল্লাহৰ ৱাহি, ইনস্পাইৰেশ্যন আল্লাহে পাঠকক পূৰ্ণ কৰি নিদিয়ে। অৰ্থাৎ এটা আয়াত পঢ়ি আমি তাক ভাল ধৰণে বুজিব লাগিব কি ক'ব বিচাৰিছে। সেই বুজ আমাৰ পূৰ্ণ হোৱাৰ পিছত আমাক পৰৱৰ্তী আয়াতলৈ যাবলৈ কৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যিহেতু আমি কোৰাণ মজিদ আমি পাঠ কৰি আছোঁ, চৰ্চা কৰি আছোঁ, অনুবাদ কৰি আছোঁ, গতিকে এনেধৰণৰ বিশেষ বিশেষ আয়াত যাতে আমি অতি গুৰুত্ব সহকাৰে লৈ আল্লাহৰ এই কোৰাণ মজিদ আমি পাঠ কৰিলেহে প্ৰকৃততে কোৰাণৰ বুজ আল্লাহে আমাক দিব। আল্লাহৰ আদেশেই যদি আমি পালন নকৰোঁ, তেন্তে কি আশা কৰিম যে কোৰাণ পঢ়ি আমাৰ লাভ হ'ব? কোৰাণ তেতিয়াহে আমাৰ প্ৰতি লাভ হ'ব, আল্লাহৰ প্ৰতিটো কথাৰ প্ৰতি আমি সমৰ্পিত হ'ব লাগিব, মানি ল'ব লাগিব, আৰু সেই অনুসৰি আমি কৰ্ম কৰিব লাগিব। তেতিয়াহে আল্লাহে ইনশাআল্লাহ কোৰাণৰ বুজ সেইজন পাঠকক দিব, যি পাঠকে আল্লাহৰ এই আদেশ নিষেধসমূহ নিজৰ ওপৰত সদায় বাস্তৱায়ন কৰাৰ চেষ্টা কৰে বা কৰি থাকে। গতিকে আমি আশা ৰাখিম
এই গুৰুত্বপূৰ্ণ দিশসমূহ যাতে আমি প্ৰত্যেকেই গুৰুত্ব সহকাৰে লৈ আল্লাহৰ এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰাণৰ বুজ আমি লোৱাৰ বাবে আমি চেষ্টা কৰোঁ আহক প্ৰত্যেকেই। যি কি নহওক, সন্মুখত যিহেতু আমি আল্লাহৰ কালাম পাঠ কৰিব লৈছোঁ আৰু আমি দেখিলোঁ আল্লাহে আমাক আদেশ কৰিছে বিতাড়িত শয়তানৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰিবৰ বাবে। সেয়ে আমি আল্লাহৰ কৈছোঁ, ৰব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন। আৰু আল্লাহৰ এই কোৰাণ পাঠ কৰাৰ ক্ষেত্ৰত আল্লাহে যাতে আমাৰ বাবে ইয়াক সহজ কৰি দিয়ে, এই কাম ইয়াৰ বুজ যাতে আমাক বৃদ্ধি কৰি দিয়ে, আৰু আমি নিজে বুজাৰ উপৰিও প্ৰচাৰৰ ক্ষেত্ৰত আমি যাতে অতি সুস্পষ্টভাৱে ইয়াৰ প্ৰতিটো আয়াত প্ৰতিটো বিষয় যাতে আমি উপস্থাপন কৰিব পাৰোঁ, তাৰ বাবে আল্লাহৰ ওচৰত আমি আশ্ৰয় বিচাৰিছোঁ। ৰব্বি ইশৰাহ লি সাদৰি ওয়া ইয়াসসিৰ লি আমৰি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি ৰব্বি জিদনি ইলমান। আলহামদুলিল্লাহ। প্ৰিয় দৰ্শকবৃন্দ, আহক প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাই ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 28 নং সূৰা আল কাছাছৰ 1 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। তাসিন মিম। 3টি বিচ্ছিন্ন আখৰক আল্লাহে 28 নং সূৰাৰ এটি আয়াতৰ মৰ্যাদা দিছে। আমি আগতেও পাই আহিছোঁ এনেধৰণৰ বিচ্ছিন্ন আখৰেৰে আল্লাহে এই সূৰা আৰম্ভ কৰিছে, আৰু এটি আয়াত হিচাপে এই 3টি বিচ্ছিন্ন আখৰক আল্লাহে ব্যৱহাৰ কৰিছে। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ আগৰ আমি পাঠ কৰি অহা সূৰা ফুৰকান, সূৰা শুআৰা, সূৰা নামল, ইয়াত আহি আমি সূৰা আল কাছাছত উপনীত হৈছোঁ। আৰম্ভণিৰ আয়াত দেখিব আপুনি, আল্লাহৰ আয়াত সন্দৰ্ভত আল্লাহে কৈ আছে যে তিলকা আয়াতুল কিতাবিল মুবিন, বিভিন্ন ভংগীমাৰে কৈ আছে। গতিকে কোৰাণ মজিদৰ বিষয়বস্তুৰ ধাৰাবাহিকতা আল্লাহে কেনেধৰণে কোৰাণত অক্ষুণ্ণ ৰাখিছে, এই দিশবোৰো আমি কোৰাণ অধ্যয়নৰ সময়ত আমি লক্ষ্য কৰি যোৱা উচিত। আপুনি ফুৰকানৰ পৰা চাওক, আল্লাহে আয়াত সন্দৰ্ভতে আল্লাহে বিষয়বস্তু আৰম্ভ কৰি আছে। গতিকে বিষয়বস্তুৰ সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এই সূৰাত আল্লাহে কৈছে তাসিন মিম, 3টি বিচ্ছিন্ন আখৰেৰে এটি আয়াত। তাৰ পাছত আল্লাহে কৈছে তিলকা আয়াতু আল কিতাবি আল মুবিন। তিলকা আয়াতু, এইবোৰ বাণী, আল কিতাবি, এখন বিশেষ কিতাপৰ এইসমূহ হৈছে আল্লাহৰ বাণী। আল মুবিন, যিসমূহ বাণী একেবাৰে সুস্পষ্ট, ক্লিয়াৰ, ইয়াত কোনো ভেজাল নাই, কোনো ইয়াত কঠিন নহয়, একেবাৰে সুস্পষ্টভাৱে আল্লাহে বৰ্ণনা কৰি কৈছে যে তিলকা আয়াতু, এইসমূহ আল্লাহৰ বাণী। আল কিতাব, এখন বিশেষ কিতাপত সন্নিৱিষ্ট কৰা এইসমূহ আল্লাহৰ বাণী। আল মুবিন, যিসমূহ বাণী সুস্পষ্ট, বোধগম্য, আমি পঢ়িলে বুজি পোৱাকে আল্লাহে ইয়াত সন্নিৱিষ্ট কৰিছে। তাৰ পিছৰ আয়াতত কৈছে নাতলু আলাইকা মিন নাবাই মূসা ওয়া ফিৰআউনা বিল হাক্কি। নাতলু, আল্লাহে কৈছে যে আমি পাঠ কৰি দিছোঁ। আলাইকা, তোমাৰ বাবে, তোমাৰ ওপৰত আল্লাহে কৈছে আমি পাঠ কৰি দিছোঁ। মিন নাবাই, সেই ঘটনা প্ৰবাহসমূহৰ মাজৰ পৰা, মূসাৰ ঘটনা প্ৰবাহ, ওয়া ফিৰআউনা, ফিৰাউনৰ ঘটনা প্ৰবাহ, বিল হক, যিটো একেবাৰে বাস্তৱ সত্য ঘটনা প্ৰবাহ, আমি তোমাৰ ওপৰত পাঠ কৰি দিছোঁ সেই ঘটনা প্ৰবাহসমূহ, যি ঘটনা প্ৰবাহসমূহ মূসা আৰু ফিৰাউনৰ, আৰু এই ঘটনা প্ৰবাহসমূহ বিল হক, একেবাৰে বাস্তৱ ঘটনা, কোনো কিচ্ছা কাহিনী নহয়, ই বাস্তৱ ঘটনা সংঘটিত হৈছিল। সেই দিশটো আল্লাহে আমাৰ আগত দাঙি ধৰিছে। লিক কওমি ইউমিনুন,
কিন্তু এই বাস্তৱ যি ঘটনাৰ বিষয়ে আল্লাহে কৈছে, এই ঘটনা কাৰ বাবে? লিকাউমি, সেই লোকসকলৰ বাবে, সেই জাতিৰ বাবে, ইউমিনুন, যিসকলে এই কথা বতৰাবোৰ প্ৰকৃততে বিশ্বাস কৰে। যদি বিশ্বাস নকৰে, আমি আগতেও কৈ অহাৰ দৰে এই ঘটনা প্ৰবাহসমূহ যদি বুঢ়িয়াৰ সাধু বুলি কোনোবাই কনচিডাৰ কৰে, তেওঁৰ বাবে প্ৰকৃততে এইবোৰ নহয়, তেওঁৰ বাবে ই বুঢ়িয়াৰ সাধুৱে হৈ থাকিব। কিন্তু বিশ্বাসী লোকসকলৰ বাবে আল্লাহৰ এই আয়াত, আল্লাহৰ এই কাছাছ, বিশ্বাসী লোকসকলৰ বাবে প্ৰকৃততে আল্লাহে কৈছে যে নাতলু আলাইকা, আমি পাঠ কৰিছোঁ তোমাৰ ওপৰত, মিন নাবাই, সেই ঘটনাসমূহৰ মাজৰ পৰা। ঘটনাসমূহ মুছা ৱা ফিৰাউনা, মুছা আৰু ফিৰাউনৰ, বিল হক, একেবাৰে সত্য আৰু বাস্তৱ ঘটনা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহিছোঁ, এটি দিশ আমি খুব গুৰুত্ব সহকাৰে কোৰাণৰ পাঠক হিচাপে আমি বিবেচনা সদায় কৰিব লাগিব। আল্লাহে যিহেতু কৈছে এই কোৰাণ আমাৰ বাবে নাজিল কৰিছে, মাধ্যম আমাৰ বাৰ্তাবাহক, এই দিশটো যাতে আমি পাহৰি নাযাওঁ। মাধ্যম আমাৰ বাৰ্তাবাহক, তেখেতৰ ওপৰত নিশ্চিতভাৱে এই কোৰাণ নাজিল কৰিছে আল্লাহে, তাত আমাৰ সন্দেহ কৰিবলগীয়া কোনো ধৰণৰ কথা নাই। কিন্তু ইয়াত উল্লেখিত কথা বতৰাসমূহ যিদৰে বাৰ্তাবাহকক আল্লাহে জনাইছিল, আজি কোৰাণৰ বাৰ্তাবাহক যিহেতু আমাৰ মাজত নাই, কোৰাণৰ এজন পাঠক হিচাপে এই কোৰাণ যিহেতু আমাৰ বাবে নাজিল কৰিছে, গতিকে এই কথা বতৰাবোৰ প্ৰকৃততে আমাক কৈ আছে আল্লাহে। এই কথা কোৰাণৰ আল্লাহৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে, আল্লাহে বহুতো বাৰ্তাবাহক নবী ৰচুল প্ৰেৰণ কৰিলে, তেওঁলোকৰ দ্বাৰা আল্লাহৰ কথাসমূহ বাস্তৱায়ন কৰি সমাজক দেখুৱাই দিলে। কোনোবাই মানিলে, কোনোবাই নামানিলে, সেইটো পৃথক কথা। বাস্তৱায়ন কৰি দেখুৱাই দিলে, তাৰ পাছত আল্লাহে তেওঁলোকক উফাত কৰি লৈ গুচি গ'ল যদিও আল্লাহৰ কথাসমূহ যি বাৰ্তাবাহকৰ মুখৰ পৰা নিৰ্গত হৈছিল, তাক কিতাপ আকাৰে কিন্তু আল্লাহে এই সময়ৰ পৰাই আমাক দি থৈ গৈছে। উদ্দেশ্য হৈছে যে যিসমূহ বাৰ্তাবাহকক আল্লাহে মনোনীত কৰি পঠাইছিল নবীসকলক, তেওঁলোকৰ যাতে পৃথিৱীত উত্তৰাধিকাৰী কৰে, যাক আমি ৱাৰাছাতুল আম্বিয়া বুলি কওঁ। আল্লাহে তেনেধৰণৰ মানুহ প্ৰকৃততে সৃষ্টি কৰাৰ বাবে এই পৰম্পৰা আল্লাহে অব্যাহত ৰাখিছে, আল্লাহৰ কথা বতৰাৰ পৰম্পৰাসমূহ। গতিকে তেনে দৃষ্টিভংগীৰ ফালৰ পৰাও আমি যেতিয়া কোৰাণ পাঠ কৰিবলৈ যাম, আল্লাহৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যিহেতু ৱাৰাছাতুল আম্বিয়া, উত্তৰাধিকাৰী, নবীসকলৰ উত্তৰাধিকাৰী, ৰচুলসকলৰ উত্তৰাধিকাৰী যাতে সমাজত সৃষ্টি হৈ গৈ থাকে আৰু আল্লাহৰ কথা বতৰাবোৰ যাতে সদায় সজীৱ হৈ থাকে, মানুহৰ মাজত যাতে প্ৰচাৰ হয়, এই হৈছে আল্লাহৰ মূল লক্ষ্য আৰু উদ্দেশ্য, যাৰ বাবে আল্লাহে এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰাণ নাজিল কৰিছে, যাতে মানুহৰ মাজত ই সদায় বৰ্তমান হৈ থাকে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ বিশ্লেষাত্মক দৃষ্টিভংগীৰে আমি প্ৰতিটো আয়াত চাব লাগিব। কোৰাণ আমাৰ বাবে পাঠ্য, গতিকে কথা বতৰাবোৰ আল্লাহে আমাক দ্বিতীয় পাৰ্চন কৰি, ছেকেণ্ড পাৰ্চন কৰি, প্ৰত্যক্ষভাৱে আল্লাহ ফাৰ্ষ্ট পাৰ্চন, আমি ছেকেণ্ড পাৰ্চন, এনেধৰণেৰে আল্লাহে কথা বতৰাবোৰ কৈ আছে। গতিকে খুব তীক্ষ্ণ অধ্যয়নৰ প্ৰয়োজন আছে এই দিশবোৰ বোধগম্য হ'বৰ বাবে, অন্যথা ইয়াত বিতৰ্ক কৰাৰ বহুত অৱকাশ আছে। গতিকে আমি সেই দিশবোৰলৈ আমি যাব বিচৰা নাই। আমাক আল্লাহে যি বুজ দিছে এই কোৰাণৰ পৰা, সেই দিশটো আপোনালোকৰ আগত আমি দাঙি ধৰিছোঁ। গতিকে কৈছে নাতলু আলাইকা, যে আমি পাঠ কৰি দিছোঁ তোমাৰ ওপৰত, মিন নাবাই, সেই ঘটনা প্ৰবাহসমূহৰ মাজৰ পৰা, মুছা ৱা ফিৰাউনা, মুছা আৰু ফিৰাউনাৰ, বিল হাক্কি, একেবাৰে বাস্তৱ সত্য ঘটনা, লিকাউমি ইউমিনুন, যিসকলে বিশ্বাস কৰে তেনে জাতিৰ বাবে। তাৰপিছত কৈছে ইন্না ফিৰাউনা, নিশ্চয় এই ফিৰাউন, আলা ফিল আৰদি, পৃথিৱীত বহুত উদ্ভণ্ডালি কৰিছিল, বহুত অত্যাচাৰ কৰিছিল। ৱাজালা,
আৰু তেওঁ কৰি লৈছিল আহলাহা শিয়ান আহলাহা ফিৰাউনে কৰি লৈছিল ৱা জাআলা আহলাহা আহলাহা বুলি তেওঁৰ পৰিয়াল ইয়াত আমি পৰিয়াল বুলি কোৱাৰ লগে লগে যিহেতু ফিৰাউন এজন শাসক আছিল গতিকে তেওঁৰ শাসনৰ যি পৰিসীমা তেওঁৰ দেশৰ গোটেই মানুহখিনিক প্ৰকৃততে ইয়াত এহেল বুলি বুজাই আছে পৰিয়াল বুজাই আছে আহলাহা ৱা জাআলা আহলাহা আৰু তেওঁৰ সেই দেশৰ যিমান মানুহ পৰিয়াল সেই পৰিয়ালসমূহৰ মাজত তেওঁ কৰি লৈছিল চিয়ান বিভক্ত গ্ৰুপ গ্ৰুপ কৰি ভাগ কৰি লৈছিল ইয়াস্তাদঈফু তাইফাতাম মিনহুম ইয়াস্তাদঈফু তাইফাতান মিনহুম এই যে তেওঁ ভাগ ভাগ কৰি লৈছিল তেওঁৰ দেশৰ মানুহবোৰৰ মাজত গ্ৰুপ গ্ৰুপ চেক্ট কৰি দিছিল বিভিন্ন দলত বিভক্ত কৰি দিছিল যিটো আমাৰ ৰাজনীতিত আমি এতিয়া দেখি আহিছোঁ যিটো কূটনীতি চলি থাকে দুটা ভাগত যে মানুহক বিভক্ত কৰি দিয়ে প্ৰকৃততে সেই কূটনীতিবোৰ এই ফিৰাউনৰ পৰাই প্ৰকৃততে সেই কূটনীতি আহিল পৃথিৱীলৈ আৰু আজিও সেই কূটনীতিবিধি যিটো ডাইভাৰ্চন যিটো ডিভাইড এণ্ড ৰুল যিটো পলিচি আজিও আমি দেখি আহিছোঁ সেই ডিভাইড এণ্ড ৰুল পলিচি প্ৰকৃততে ফিৰাউনৰ সময়ৰ পৰাই আহিছিল তেওঁ এই ডিভাইড এণ্ড ৰুল এপ্লাই কৰি তেওঁৰ জাতিৰ মানুহসমূহ তেওঁৰ দেশৰ মানুহসমূহক ভাগ ভাগ কৰি লৈছিল ইয়াস্তাদঈফু আৰু তেওঁ দমন কৰিছিল তাইফাতান মিনহুম সেই ভাগসমূহৰ মাজৰ কোনো দলক তেওঁ খুব দমন নীতি চলাইছিল দমন নীতি এনেধৰণৰ আছিল ইউজাহিবু আবনা ইউজাব্বিহু আবনাহুম দমন নীতি এনেধৰণৰ আছিল ইউজাব্বিহু আবনাহুম সিহঁতৰ পুত্ৰ সন্তানসমূহক জব কৰি দিছিল হালাল কৰি দিছিল ৱা ইয়াস্তাহি নিসাআহুম আৰু বাচি থাকিবলৈ দিছিল যিসমূহ কন্যা সন্তান আছিল ইন্নাহু নিশ্চয় তেওঁ অৰ্থাৎ ফিৰাউন কানা মিনাল মুফছিদিন এই যিসকল ফাসাদ সৃষ্টিকাৰী তেওঁলোকৰ মাজৰ নিশ্চয় ফিৰাউন এনেধৰণৰ বিপৰ্যয় সৃষ্টিকাৰীসকলৰ মাজৰ তেওঁ এজন আছিল গতিকে এই আয়াতত আল্লাহে কৈছে যে ফিৰাউন যথেষ্ট উদ্ভণ্ডালি কৰিছিল দেশত আৰু তেওঁ ডিভাইড এণ্ড ৰুল এপ্লাই কৰিছিল মানুহৰ মাজত তেওঁ ভাগ ভাগ কৰি দিছিল গোত্ৰ কৰি দিছিল আৰু কোনো কোনো দলক তেওঁ দমন নীতি এনেধৰণে চলাইছিল যে তেওঁলোকৰ পুত্ৰ সন্তানসমূহক জব কৰি দিছিল আৰু কন্যা সন্তানসমূহক বাচি থাকিবলৈ দিছিল আল্লাহে কৈছে নিশ্চয় এই ফিৰাউন ইন্নাহু নিশ্চয় তেওঁ আছিল বিপৰ্যয় সৃষ্টিকাৰীসকলৰ মাজৰ এজন মিনাল মুফছিদিন তাৰপিছত আল্লাহে কৈছে ৱা নুৰিদু আল্লাহে কৈছে আৰু আমি বিচাৰিছিলোঁ আমি ইৰাদা কৰিছিলোঁ আল্লাহে কৈ আছে আন নামুন্না আলা আল্লাহে কৈছে আমি বিচাৰিছিলোঁ আন নামুন্না যে আমি অনুগ্ৰহ কৰিবৰ বাবে আলা সেইসকলৰ ওপৰত আল্লাজিনা যিসকল ইস্তুদঈফু ফিল আৰদি যিসকল লোক প্ৰকৃততে পৃথিৱীত নিৰ্যাতিত হৈছিল দমন কৰি ৰাখিছিল নিৰ্যাতিত হৈছিল আল্লাহে কৈছে আমি বিচাৰিছিলোঁ সেই নিৰ্যাতিত লোকসকলক আমাৰ অনুগ্ৰহ আমি কৰিবৰ বাবে ৱা নাজআলাহুম আইম্মাতান আৰু আমি বিচাৰিছিলোঁ ৱা নাজআলাহুম আৰু আমি সিহঁতক কৰি দিবলৈ আইম্মাতান যে তেওঁলোকক নিৰ্যাতিত লোকসকলৰ মাজৰ পৰা আমি তেওঁলোকক আমি নেতা বনাই দিয়াৰ বাবে আমি ইৰাদা কৰিছিলোঁ আমি বিচাৰিছিলোঁ ৱা নাজআলাহুম আল ৱাৰিচিন আৰু আমি বিচাৰিছিলোঁ সেই নিৰ্যাতিত লোকসকলক প্ৰকৃততে উত্তৰাধিকাৰী কৰি দিবৰ বাবে
গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতৰ যথেষ্ট তাৎপৰ্য আছে। আল্লাহে আমাক এটি কাছাছ কৈ আছে ফিৰাউনৰ সন্দৰ্ভত যে তেওঁ অতি নিৰ্যাতিত আছিল। গতিকে পৃথিৱীৰ আমি যদি ভাল ধৰণে মন কৰোঁ, প্ৰত্যেকটো নিৰ্যাতিত জাতি, প্ৰত্যেকটো নিৰ্যাতিত দলক প্ৰকৃততে আল্লাহৰ সহায় থাকে। আমাৰ এই ভাৰতবৰ্ষৰ ৰাজনীতিটো যদি আমি চাওঁ, এনেধৰণৰ বহুতো নিৰ্যাতিত দলে তেওঁলোকৰ প্ৰতিবাদ কৰি কৰি এনে এটা সময় আহিছিল যে সেই নিৰ্যাতিত দলৰ পৰাই তেওঁলোকৰ দলনেতা তেওঁলোকে চৰকাৰ গঠন কৰি তেওঁলোকে তাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। গতিকে এই আয়াতে আমাক সেই দিশটো আমাক দেখুৱাই আছে যে সমাজত নিৰ্যাতিত লোকসকলৰ প্ৰতি আল্লাহৰ সদায় সহায় থাকে। গতিকে ফিৰাউনে দমন কৰি থকা সেই গোত্ৰসমূহ বিষয়ে আল্লাহে কৈছে যে আমি বিচাৰিছিলোঁ যে আমাৰ অনুগ্ৰহ সিহঁতৰ ওপৰত কৰোঁ, যিসকল প্ৰকৃততে পৃথিৱীত নিৰ্যাতিত হৈ আছিল, আৰু সিহঁতৰ মাজৰ পৰাই আমি নেতা বনাই দিওঁ, আৰু তেওঁলোককেই আমি প্ৰকৃততে সেই দেশৰ যি দেশত সিহঁতে নিৰ্যাতিত হৈছে তাৰ ৱাৰিছ কৰি দিওঁ, অৰ্থাৎ উত্তৰাধিকাৰী কৰি দিয়াৰ ইচ্ছা থকাৰ বিষয়ে আল্লাহে কৈ আছে। আৰু কৈ আছে ৱা নুমাক্কিনা লাহুম, আৰু সিহঁতক আমি সুপ্ৰতিষ্ঠিত কৰি দিয়াটো আমি বিচাৰিছিলোঁ। ফিল আৰদি, এই পৃথিৱীত নিৰ্যাতিত লোকসকলৰ বিষয়ে কিন্তু কৈ আছে। এই দিশটো আমি মন কৰিব লাগিব। উদাহৰণ আমাক দেখুৱাইছে ফিৰাউনৰ দ্বাৰা নিৰ্যাতিত হোৱা লোকসকলৰ বিষয়ে। আল্লাহে কৈছে ৱা নুমাক্কিনা লাহুম, আৰু সিহঁতক আমি সুপ্ৰতিষ্ঠিত কৰিব বিচাৰিছিলোঁ ফিল আৰদি, এই পৃথিৱীত। ৱা নুৰিয়া ফিৰাউনা, আৰু ফিৰাউনক দেখুৱাবৰ বাবে। ৱা হামানা, ফিৰাউন আৰু হামানক দেখুৱাবৰ বাবে। কি দেখুৱাবৰ বাবে? যে আল্লাহৰ অনুগ্ৰহৰ দ্বাৰা তেওঁলোকে যিসকলক নিৰ্যাতন চলাই আছে তেওঁলোকক আল্লাহে পৃথিৱীত তেওঁলোকৰ দেশত সুপ্ৰতিষ্ঠিত কৰা, তেওঁলোকক উত্তৰাধিকাৰী কৰি দিয়া, তেওঁলোকৰ মাজৰ পৰাই আল্লাহে নেতা বনাই দিয়া ইত্যাদি দিশবোৰ আল্লাহে বিচাৰিছে। কিহৰ বাবে? দেখুৱাবৰ বাবে ফিৰাউন আৰু হামান আৰু ফিৰাউনক দেখুৱাবৰ বাবে। ৱা জুনুদা হুমা, আৰু এই ফিৰাউন আৰু হামান এই দুয়োজনৰ সৈন্য বাহিনীসকলক, হুমা বুলি কৈ দুয়োজনকে বুজাইছে, সিহঁতৰ এই দুজনৰ সৈন্য বাহিনীসকলক দেখুৱাবৰ বাবে। মিন হুম, সিহঁতৰ মাজৰ পৰা। মা কানু ইয়াহজানুন, যাতে সিহঁতে এইবোৰ দেখি খুব ভয় খায়। আল্লাহৰ উদ্দেশ্য তেনেধৰণৰ। তাৰ পাছৰ আয়াতত কৈছে আল্লাহৰ খুব মন কৰি যাব, আল্লাহৰ পৰিকল্পনা মুছা আলাইহিছ সালামৰ কেঁচুৱাৰ পৰা জীৱন বৃত্তান্তৰ কেনেধৰণে আল্লাহে প্লেনিঙত কৰি আছিলে, সেই দিশবোৰ আমি খুব গুৰুত্ব সহকাৰে ইনশাআল্লাহ বুজাৰ চেষ্টা কৰিম। কেৱল মই বাৰম্বাৰ কৈ আছোঁ এনেধৰণৰ ঘটনাবোৰ আমি যাতে বুঢ়িয়াইৰ সাধু হিচাপে নলওঁ। ইয়াক আল্লাহৰ কিতাপত সন্নিৱিষ্ট যিহেতু কৰিছে, গতিকে ইয়াৰ পৰা কি মেছেজ আছে সেই দিশবোৰ আমি চাব বিচাৰিম। ইয়াতো যি নিৰ্যাতিত লোকসকলৰ বিষয়ে ফিৰাউনে নিৰ্যাতন কৰা লোকসকলক তাৰো বাস্তৱ উদাহৰণ আমি চাব পাৰোঁ। আমি কৈছোঁৱে ইতিমধ্যে, গোটেই পৃথিৱীত আমি যদি ইতিহাস চাওঁ, বুৰঞ্জী চাওঁ, তেন্তে আমি দেখিবলৈ পাওঁ যে নিৰ্যাতিত নিপীড়িত লোকসকলক প্ৰকৃততে আল্লাহে কেনেধৰণে সহায় কৰি আছে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱা আওহাইনা ইলা উম্মি মুছা, আৰু ৱা আওহাইনা, আমি ৱাহি কৰিছিলোঁ ইলা উম্মি মুছা, মুছাৰ মাতৃৰ প্ৰতি আমি ৱাহি কৰিছিলোঁ। ৱাহি কি আছিল? যে আৰদিহি, ইয়াত হি দি মুছা আলাইহিছ সালামক বুজাইছে। আল্লাহে কৈছে আমি মুছাৰ মাতৃৰ প্ৰতি ৱাহি কৰিছিলোঁ যে আৰদিহি, যে তেওঁক দুগ্ধপান কৰাই থাকক।
মাকক ইনস্পায়াৰ কৰিছে, ৱহি কৰিছে আল্লাহে যে তেওঁৰ কেঁচুৱা মুছা তেওঁক দুগ্ধপান কৰাই থাকক মাকে। যিহেতু বিষয়বস্তু মন কৰিব, ফিৰাউনৰ অত্যাচাৰ এনেধৰণৰ হৈছিল যে পুত্ৰ সন্তানৰ সম্ভেদ পালেই তাক জবাহ কৰি দিছিল। গতিকে নিশ্চিতভাৱে প্ৰতিগৰাকী মাতৃৰ এই ক্ষেত্ৰত যথেষ্ট এক আতংক তথা ভয়ত থাকিব লগা হৈছিল, যিসকল মাতৃয়ে প্ৰকৃততে পুত্ৰ সন্তান জন্ম দিছিল। সেয়েহে আল্লাহে মুছা আলাইহিছ সালাম, মুছা যিহেতু পুত্ৰ সন্তান আছিল, কেঁচুৱা অৱস্থাৰ কাহিনী, আল্লাহে মুছা আলাইহিছ সালাম কেঁচুৱা যেতিয়া আছিল তেতিয়া মাকৰ প্ৰতি ৱহি কৰি কৈছিল যে হি দি মুছা যে তেওঁক তুমি দুগ্ধপান কৰাই থাকা। ফাইজা তাৰপিছত যেতিয়া খিফতি আলাইহি তুমি ভয় খাবা, আলাইহি সিহঁতৰ ওপৰত, অৰ্থাৎ ফিৰাউনে কেনেবাকৈ গম পায় এতিয়া মোৰ পুত্ৰক হত্যা কৰি দিব নেকি, এনে এটা অৱস্থা যেতিয়া তোমাৰ ভয় খাবা, তোমাৰ মনলৈ ভয় নোখোৱালৈকে তুমি তোমাৰ পুত্ৰ সন্তানক দুগ্ধপান কৰাই থাকা, আল্লাহে ৱহি কৰিছে। তাৰপিছত যেতিয়া যদি তুমি ভয় খোৱা সিহঁতৰ বিষয়ে যে হত্যা কৰি দিব বুলি, ফালকিহি ফি ইয়াম্মি, তেতিয়া তুমি যেতিয়া ভয় খোৱা তেতিয়া ফালকিহি ফি ইয়াম্মি, পানীত মুছা আলাইহিছ সালামক উটুৱাই দিয়া, ইলকা কৰি দিয়া, এৰি দিয়া পানীত। ফা আলকি হি দি মুছা আলাইহিছ সালাম, কেঁচুৱা মুছা আলাইহিছ সালামক বুজাইছে যদি তুমি দুগ্ধপান কৰাই থাকা নৰ্মেলি, তাৰপিছত যদি তোমাৰ মনত তোমাৰ ভয় আহে সিহঁতৰ বিৰুদ্ধে, তেতিয়া তুমি কি কৰিবা, ফা আলকি হি, তেতিয়া মুছাক তুমি উটুৱাই দিয়া, ইলকা কৰি দিয়া, এৰি দিয়া, ফি ইয়াম্মি পানীত, চলন্ত পানীত তুমি এৰি দিয়া। ৱালা তাখাফি, আৰু এৰি দিবলৈ তুমি কিন্তু ভয় নকৰিবা। ৱালা তাহজানি, আৰু তুমি মনত দুখো নকৰিবা। ইন্না, আল্লাহে কৈছে নিশ্চয় আমি ৰাদ্দুহু, যে তেওঁক আমি ঘূৰাই দিম। আদেশ কৰিছে তুমি যেতিয়া ভয় খাবা এই কেঁচুৱাটোক তুমি পানীত ইলকা কৰি দিয়া, চলন্ত পানীত এৰি দিয়া, আৰু এৰি দিবলৈ তুমি ভয় নকৰিবা আৰু মনত দুখো নকৰিবা। যেহেতু আল্লাহে কৈছে ইন্না, নিশ্চয় আমি ৰাদ্দুহু, হু দি কেঁচুৱাটোক বুজাইছে মুছা আলাইহিছ সালাম, নিশ্চয় আমি ঘূৰাই দিম, ইলাই কি তোমাৰ প্ৰতি, ৱা জাইলুহু, আৰু তেওঁক আমি কৰি দিম, মিনাল মুৰসালিন, বাৰ্তাবাহক ৰচুলসকলৰ মাজৰ আমি এজন কৰি দিম। গতিকে তুমি ভয় নকৰিবা, এৰি দিয়া যদি তুমি ভয় খোৱা। তাৰ পাছত কৈছে ফাল তাকাতাহু ইলা ফিৰআউনি, তাৰ মানে বুজা গ'ল আল্লাহৰ ৱহি পাই মুছা আলাইহিছ সালামৰ মাতৃয়ে দুগ্ধপান কৰি থকা কেঁচুৱাটোক চলন্ত পানীত ইতিমধ্যে এৰি দিলে। ফাল তাকাতাহু, তাৰ পিছত এই কেঁচুৱাটিক উদ্ধাৰ কৰিলে পানীৰ পৰা আলি ফিৰাউন, ফিৰাউনৰ পৰিয়ালে। লিয়াকুনা লাহুম আদুৱান, খুব ভাল ধৰণে মন কৰিব, আল্লাহে কৈছে ফাল তাকাতাহু, পানীত এৰি দিয়াৰ পাছত ফাল তাকাতাহু, তেওঁক উদ্ধাৰ কৰিলে আলি ফিৰাউন, ফিৰাউনৰ পৰিয়ালে। কিহৰ বাবে উদ্ধাৰ কৰিছে চাওক, কৈছে আল্লাহে লিয়াকুনা লাহুম আদুৱান, যাতে সিহঁতৰ বাবে এই কেঁচুৱাটি সিহঁতৰ বাবে যাতে শত্ৰু হ'ব পাৰে। আহিব কেনেধৰণে শত্ৰু হৈছে। গতিকে পানীৰ পৰা উদ্ধাৰ কৰিছে তেওঁলোকে, কিন্তু আল্লাহৰ প্লেনিং যে তোমালোকে উঠাই লোৱা, যাতে এই কেঁচুৱাটো তোমালোকৰ বাবে এদিন গৈ শত্ৰু হ'ব পাৰে। ৱা হাজানান, আৰু তোমালোকৰ খুব মনৰ দুশ্চিন্তাৰ কাৰক হ'ব পাৰে এই ল'ৰাটো, গতিকে তোমালোকে উঠাই লোৱা। ইন্না ফিৰআউনা, নিশ্চয় এই ফিৰআউন, ৱা হামানা, আৰু হামান, ৱা জুনুদাহুমা, আৰু এওঁলোক দুয়োজনৰ বাহিনী, কানু খাতিঈনা, তেওঁলোক আছিল প্ৰকৃততে চূড়ান্ত পাপিষ্ট।
খুব বেয়া কাম কৰা তেওঁলোক আছিল ফিৰাউন, হামান আৰু এওঁলোক দুয়োজনৰ যি বাহিনী, এওঁলোক আছিল প্ৰকৃততে চূড়ান্ত পাপিষ্ট বুলি আল্লাহে কৈছে। তাৰপিছত কৈছে ৱাকালাতিল ইমৰাআতু ফিৰআউনা, যিহেতু পানীৰ পৰা উদ্ধাৰ কৰি লৈ গ'ল ফিৰাউনৰ পৰিয়ালে, তেতিয়া ৱাকালাতিল ইমৰাআতুল ফিৰআউনা, তেতিয়া কৈছিল ফিৰাউনৰ স্ত্ৰীয়ে, ইমৰাআতু ফিৰআউনা, তেতিয়া ফিৰআউনৰ স্ত্ৰীয়ে কৈছিল কুৰ্ৰাতা আইনিন লি ৱা লাকা, এই কেঁচুৱাটো দেখা পায় ফিৰাউনৰ স্ত্ৰীয়ে ফিৰাউনক কৈছিল কুৰ্ৰাতা আইনিন, এই কেঁচুৱাটো যাতে আমাৰ চকুৰ শান্তি দিয়ে, চকুৰ দৃষ্টিৰ আমাক তৃপ্তি দিয়ে, চকুৰ আমাৰ নয়নমণি যাতে হয় এই কেঁচুৱাটো, লি মোৰ বাবে, ফিৰাউনৰ স্ত্ৰীয়ে কৈ আছে এই কেঁচুৱাটো যাতে মোৰ বাবে নয়নমণি হয়, চকুৰ নয়নমণি হয়, দেখিলে তেওঁ কেঁচুৱাটোক যাতে ভাল লগা হয়, ৱা লাকা, আৰু তোমাৰ বাবেও। গতিকে কৈছে লা তাকতুলুহু, গতিকে তুমি ইয়াক হত্যা নকৰিবা, যিহেতু পুত্ৰ সন্তান। ফিৰাউনৰ নীতি চলি আছে তেতিয়া পুত্ৰ সন্তান পালে জবহ কৰি দিয়া। গতিকে পানীৰ পৰা উদ্ধাৰ কৰি অনাৰ পাছত ফিৰাউনৰ পত্নীয়ে ফিৰাউনক কৈছিল এই পুত্ৰ সন্তানটো মোৰ আৰু তোমাৰ বাবে চকুৰ মণি হওক, গতিকে তুমি লা তাকতুলুহু, তুমি ইয়াক হত্যা নকৰিবা। আশা কৰা যায় আইয়ানফাআনা, যে ই আমাৰ বাবে লাভদায়ক হ'ব, অথবা নাত্তাখিজাহু ৱালাদান, অথবা ইয়াক আমি আমাৰ পুত্ৰ সন্তান হিচাপে আমি তুলি তালি ল'ম। ওহুম লা ইয়াশউৰুন, এই তেওঁলোকৰ ফিৰাউন আৰু ফিৰাউনৰ পত্নীৰ যি কথা বতৰা চলি আহি আছে, এই বিষয়টো প্ৰকৃততে যে আল্লাহে কৈছে এই কেঁচুৱাটো প্ৰকৃততে সিহঁতৰ শত্ৰু হ'ব, সিহঁতৰ মনৰ দুশ্চিন্তাৰ কাৰক হ'ব, সেই দিশটো কৈছে যে ওয়াহুম লা ইয়াশুৰুন, এই বিষয়টোত কিন্তু সিহঁতে প্ৰকৃততে গমেই পোৱা নাই যে এই কেঁচুৱাটো লৈ আনিছে ই প্ৰকৃততে ভৱিষ্যতে আল্লাহৰ প্লেনিং অনুসৰি কি হ'ব, এই দিশটো সিহঁতে গমেই পোৱা নাই। ওয়া আসবাহা ফুয়াদু উম্মি মুসা ফাৰিগান, মন কৰিব প্ৰত্যেকগৰাকী মাতৃয়ে ইয়াক খুব ভাল ধৰণে ইয়াক হৃদয়ংগম কৰিব পাৰিব, যিসকল মাতৃয়ে ইতিমধ্যে সন্তান জন্ম দিছে, তেওঁলোকৰ দুগ্ধপান কৰাই থকা এটি কেঁচুৱা আল্লাহৰ ওহী অনুসৰি ৰাজনৈতিক পৰিস্থিতি এনে চলি আছে যে পুত্ৰ সন্তান পালে হত্যা কৰিব, তেনে এক সংকটময় পৰিস্থিতিত দুগ্ধপান কৰাই থকা এগৰাকী মাতৃয়ে তেওঁৰ সন্তানক যদি চলন্ত পানীত এৰি দিব লগা হয়, কি অৱস্থা হ'ব মাতৃগৰাকীৰ, সেই দিশটো প্ৰত্যেকগৰাকী মাতৃয়ে নিশ্চিতভাৱে ইয়াক উপলব্ধি কৰিব পাৰিব। সেই দিশটোৱে ইয়াত আল্লাহে এনেধৰণৰ কৈ আছে ওয়া আসবাহা ফুয়াদু উম্মি মুসা, একেবাৰে মুছাৰ যি মাতৃৰ অন্তৰ একেবাৰে হাহাকাৰ হৈ গৈছিল। ফাৰিগান, যেহেতু দুগ্ধপান কৰি থকা সন্তান পানীত উটুৱাই দিছে, গতিকে তেওঁ প্ৰকৃততে তেওঁৰ বুকু শূন্য হৈ গৈছে। গতিকে এই বুকুৰ শূন্য অৱস্থাটোত মুছাৰ মাতৃৰ অন্তৰ একেবাৰে হাহাকাৰ অৱস্থা, ব্যাকুল হৈ পৰিছিল দুগ্ধপান কৰি থকা কেঁচুৱাটোৰ প্ৰতি। ইন কাদাত, এনে এক অৱস্থালৈ গৈছিল মাতৃৰ সেই শূন্য হৈ যোৱা বুকুখনৰ অন্তৰৰ বেদনা এনে এক অৱস্থালৈ গৈছিল, আন কাদাত,
এনে এক পৰ্যায়ত উপক্ৰম হৈছিল লা তুবদি বিহি, যে তেওঁ এই অন্তৰৰ কথাটো এতিয়া প্ৰকাশ কৰি দিব। আল্লাহে কৈছে লাউ লা আন ৰাব্বাতনা, যদি আন ৰাব্বাতনা আলা কালবিহা, আমি যদি তাইৰ অন্তৰত স্থিতি যদি আমি নিদিলোহেঁতেন, লি তাকুনা মিনাল মুমিনিনা, যাতে তাই মাতৃগৰাকী যাতে লি তাকুনা মিনাল মুমিনিনা, বিশ্বাসীসকলৰ মাজৰ এটি হয়। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো আমি যথেষ্টভাৱে ইয়াক বিশ্লেষণৰ প্ৰয়োজন আছে। কিমান ডাঙৰ এটি অৱস্থাৰ সন্মুখীন হৈছে এগৰাকী দুগ্ধ পান কৰাই থকা মাতৃ। আল্লাহৰ কিন্তু পৰীক্ষা, সেই পৰীক্ষাটো আল্লাহে এনেধৰণে দেখুৱাব বিচাৰিছে যে তাই এনে এক শূন্য বুকু হৈ তাই ইমান ব্যাকুল হৈ পৰিছিল যে মনৰ ভিতৰৰ কথা এতিয়া আউল বাউলকৈ হুলস্থুল কৰি যেন মানুহক কৈ দিয়াৰ এটা পৰিস্থিতি আহিছিল, কিন্তু কোৱা নাছিল। দিশটো তাতে মন কৰিবলগীয়া। পৰীক্ষা যিহেতু, গতিকে সেই পৰীক্ষাৰ বাবেই সবুৰ ধৈৰ্য ধৰিব লাগিব, যিমান কঠিনেই পৰীক্ষা নহওক। আল্লাহে কৈছে আমি যদি মাকৰ অন্তৰত আমি যদি স্থিতি আমি বঢ়াই নিদিলোহেঁতেন, তেওঁ তেতিয়া হয়তো এই কথাবোৰ প্ৰকাশ কৰি দিলেহেঁতেন। আৰু কিহৰ কাৰণে স্থিতি বঢ়াই আল্লাহে দিছে? যাতে তেওঁ বিশ্বাসীসকলৰ মাজৰ পৰা হয়, অৰ্থাৎ ধৈৰ্য ধাৰণকাৰী মহিলা হ'বই লাগিব বা পুৰুষ হ'বই লাগিব। যেনে ধৰণৰ বিপদ আহক, প্ৰত্যেকটো বিপদেই প্ৰকৃততে পৰীক্ষা। সেইবাবে কৈছে যে তাই যাতে বিশ্বাসীসকলৰ মাজত থাকক, গতিকে আমি তাইৰ অন্তৰত দৃঢ়তা দিছিলোঁ, যাৰ বাবে অন্তৰৰ বেদনা তাই প্ৰকাশ্যে কিন্তু প্ৰকাশ কৰি নিদিল। প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ আৰু চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ প্ৰসংগৰ লগত সংগতি ৰাখি পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আমি অনুৰোধ জনাম প্ৰত্যেকেই যাতে এই কাছাচক সত্য ঘটনা হিচাপে আমি মানি লৈ ইয়াৰ পৰা আমাৰ কি শিক্ষা আছে এই দিশটো আমি চোৱাৰ চেষ্টা কৰিম ইনশাআল্লাহ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।